हेलो और नमस्कार मोर चेनेलर आनटा भिडिओले मैं आपनालोকক सकलोके स्वागतम जनाइछु। আজি যেহেতু মই মাজুলী আহিছো হেকাৰণে মাজুলী এখন ৰিচ মানে গধুলি এতিয়া আজি থাকিম যেহেতু হেকাৰণে গধুলি অকমান উলাই আহিলো ফুৰিবলে বুলি তাৰ পিছত এতিয়া মই এখন আহি ৰিসৰ্ট এখন দেখিলো আৰু হেখন ভাবিছো মই আপোনালোকক অলপ দেখুৱাই দিও থুলমুলকে। খনৰ নামটো হৈছে দেখিছে গ্ৰীণ নিবো ইকো কেম্প আউনিয়াটি रोड কমলাবাৰী মাজুলীত। আৰু এপিনে চাওক আপোনাৰ লাইটিং তো চাওক প্ৰথমতে ইমান ধুনিয়া লাগিছে এনেকে সোমাই গলে ধুনিয়া কেনেকা লাইটিং কৰা থাকে এটা দেখিবলৈ বৰ ধুনিয়া হৈছে। এইকিটা হৈছে এনেকা আপোনাৰ কটেজ যত বহি আপোনালোকে খাব পাৰে এটো চাওক হা এইকিটাত বহি খাব পাৰে আপোনাৰ কটেজ মানে বাহিৰৰ পৰা দেখুৱাই দিছো মই ভিতৰলৈ যোৱা নাই। আৰু এটো চাওক এনেকুৱা ধৰণে কটেজবোৰ আছে এনে ওপৰত আপোনাৰ খেৰৰ আৰু এই বস্তুটো হৈছে বাঁহৰ আৰু এবোৰ এনেকে তম্বু আছে তম্বু পাৰি এনেকে থাকিবলৈ পাৰি ইয়াত থকাৰ সুবিধা আছে এনেকে তম্বু পাৰি থৈছে এবোৰ চাওক এনেকে পাৰি ইয়াত থাকিব পাৰে এটা বেলেগ এটা আমেজ আপোনালোকে অনুভৱ কৰিব পাৰে এনেকে বহুত কেটা আছে এই লাইট কেটা চাওক এনেকে দুই পিনে দুটা লাইট দিয়া আছে আৰু এপিনে দূৰৰ পৰা আপোনালোকে বহুত ধৰণৰ লাইট দেখিবলৈ পোৱা যাব চাওক তাৰ ৰাতি পৰিবেশটো ভাল লাগিছে আৰু এই পিনৰ পৰা চাওক সেই পিনৰ পৰা গেটৰ মুখৰ পৰা আপোনাৰ লাইট আছে এই পিনৰ পৰা সোমাই আহিব পাৰে প্ৰথমৰখিনি একদম দেখুৱা নহলে মাজৰ পৰা দেখুৱাইছো মই ষ্টাৰ্ট কৰিছো যেনিবা ভিডিঅটো। এতিয়া আমি ৰিসৰ্ট কেম্পটোৰ ভিতৰলৈ সোমাই গৈ আছো আৰু এই পিনেও এইটো থকা জেগা আছে ন এই পিনে আপোনাৰ থকা জেগা আছে এই পিনে খোৱা কটেজ কেইটা বেলেগ আৰু এই পিনে কেইটা বেলেগ ন এখন ৰেষ্টুৰেণ্টখন ন এখন ৰেষ্টুৰেণ্টখন আৰু এই পিনে এইকেইটা কটেজ হয়তো পাতিবৰ তলত বালি আৰু এই পিনেও আপোনালোকে এনেকে থাকিব পাৰে এইকেইটা ৰুম কেইটা বেলেগ বেলেগ অলপ সেইকেইটাতকে অলপ বেলেগ হয়তো ৰেণ্টটো অলপ বেলেগ হয়। এই পিনে এইকেইটা থকা ৰুম এইকেইটা অলপ দামটো বেছি হ'ব পাৰে এই পিনে ৰেষ্টুৰেণ্টখন পাব আপোনাৰ আৰু এই পিনে এনেকুৱা জেগা আছে চাব পাৰে লাইট আপোনাৰ ধুনীয়াকে এনেকে সজাইছে লাইট কেইটা চাওক আপোনাৰ ৰুম কেইটা আপুনি গাড়ী আছে আৰু এইখন ৰেষ্টুৰেণ্টখন মেইন ৰেষ্টুৰেণ্টখন হোটেলখনৰ আৰু এইপিনে বনোৱা ৰুম আছে আৰু এইপিনে কিবা প্ৰগ্ৰেম হয় ইয়াত প্ৰগ্ৰেম হলে এনেকুৱা ধৰণৰ মৰা আছে দূৰৰ পৰা ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ কিবা এনেকুৱা দি থৈছে এইবোৰ লাইটবোৰ এনেকে ধুনীয়াকে হৈছে গাড়ী চাৰি আছে থৈছে এইপিনেও লাইট আছে এনেকে ধুনীয়াকে আৰু সেইখন ৰেষ্টুৰেণ্টখন ইয়াত দিনত আহিব নোৱাৰে ৰাতি আপোনাৰ লাইটৰ কাৰণে দেখুৱাবৰ কাৰণে স্পেচিয়েলি ৰাতি আহিলো দিনত আহিলে আপোনালোকে এই ফিলটো হয়তো ইমানকে নাপাব সেইকাৰণে ৰাতি যিটো লাইটৰ পোহৰ আপোনালোকে কেমেৰাত কিমান দেখা পাইছে ক'ব পৰা নাই কিন্তু বহুত ধুনীয়া লাইট হয় লাইটিং হয় এইবোৰ এইপিনে থকা জেগা আছে এইপিনে কেইটামান ৰুম আছে আৰু এইপিনেও আছে কেইটামান ৰুম চবৰে ৰেটবোৰ বেলেগ বেলেগ আৰু এইপিনে আপুনি বাহিৰত বহি এনেকে খাব পাৰে আৰু সেইপিনে মেইন ৰেষ্টুৰেণ্টখন আৰু এইপিনে ধুনীয়া লাইট এইপিনে এখন স্কুটাৰ এখন চাইকেল এনেকে সজুৱাই থৈছে আচল কালাৰটো বোলে ইয়াৰ দিনতহে ওলাই কিন্তু দিনৰ পোহৰত কাইলৈ হয়তো আহিব নোৱাৰিম সেইকাৰণে ৰাতিয়ে মই আপোনালোকক দেখুৱাই থৈছো এখন হয়তো হালধীয়া আৰু এইটো চাওক এনেকে ইয়াতে আপোনাৰ ইয়াত থৈ দিয়া হৈছে লাইটখনত ধুনীয়াকে সেই পিনৰ পৰা এইটো চাইডে সোমাই আহিলে ইয়াত গাড়ী পাৰ্কিঙৰ জেগা আছে আৰু এই পিনে ধুনীয়াকে লাইট কৰা আছে আমি সৌখিনিতে ফটো মাৰিছিলো এই দূৰতে ফটো মাৰিছিলো আৰু বহুত দূৰলৈকে ইয়াত জেগা আছে হেৰি কৰিব পৰা এইডোখৰ চাওক পৰিৱেশটো চাওক আপোনাৰ ধুনীয়া লাগিছে এটা আৰু এইপিনে শিলপৰা আছে আৰু এইপিনে লাইট চাওক ধুনীয়া লাইটিং আৰু এইপিনে গ্ৰীণ নিবো মিডোজ ইকো কেম্প স্পেলিংটো হ'ব পাৰে নহ'ব পাৰে ভুলো হ'ব পাৰে যিহেতু এইখন ৰাতি বোলে মোৰ লগতে কৈছে ৰাতিৰ পৰিৱেশটো ভাল লাগে বেছি দেখুৱালে সেইকাৰণে ৰাতি লাইটিঙৰ কাৰণে মই স্পেচিয়েলি ইয়াত আহিলো আৰু আপোনালোকৰ কাৰণে ভিডিঅ' এটা যুগুত কৰিবলৈ ট্ৰাই কৰিলো চাওক এইপিনে ইয়াতে গাড়ী ৰখাই থৈছে যে এইপিনে বহুত ডাঙৰ এৰিয়া এইটো চাওক ডাঙৰ এৰিয়া এইপিনে চাকলৈকে আমি গলো এতিয়া দেখুৱালো এতিয়া ইয়াৰ পৰা ওলাওঁ লাহেকে কোনো বাইকখন বলক
আচল বস্তুটো মই আপোনালোকক দেখুৱাবলৈ পাহৰি গৈছো এইটো চাওক আপোনাৰ লাইটিঙৰ তুলনাত ইমান ধুনীয়াকৈ লাগিছে এইবোৰ দেখিছেনে কাৰণ ঝুলনা টাইপে বনাইছে ইমান ধুনীয়া লাগিছে এইটো মেইন এট্ৰেকশ্যন এইটো কৰিছে ৰাতি আৰু লাইটৰ পৰত হয়তো বেছি ভাল লাগে সেইকাৰণে দেখুৱালোঁ আপোনাক এয়া চাওক বৰ ধুনীয়া লাগিছে আৰু সেইখন আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ বলক আহি দেখিলোঁ এইটো গৰমৰ এনেকৈ হেৰি ধুনীয়াকৈ এনেকৈ কিমৰ কিবা হৈ আছে এতিয়া সোমাই যাওঁ বুলি ভাবিলোঁ অকণমান চাই যাওঁচোন কি হৈছে বেছি ভিতৰলৈ বৰ্তমান দূৰৰ পৰাই দেখুৱাই দিছোঁ শিৱৰ হেৰি জোতা খুলি যাব লাগিব চব সোমোৱা নহ'লে দূৰৰ পৰা আপোনালোকে দেখিলে আৰু এইপিনৰ পৰা আহিছিলোঁ এতিয়া আমি আকৌ হোটেললৈকে যাওঁ এনেকৈ তাৰে এইখন চাওক দোকান দিছে পৰিৱেশটো চাওক এই পৰিৱেশটো শুনি আৰু ভজন কীৰ্তন শুনি ভাল লাগিলে এই স্বৰ্গীয় ভৱেন পাইন দেৱৰ স্মৃতি তোৰণত স্থাপিত 1993 চনত গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ মন্দিৰ হয় আৰু শিৱৰ হেৰি হৈছে এইটো চাওক পৰিৱেশ